নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে CM ৰিলিফ ফাণ্ডৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মুখ্যমন্ত্ৰী সাহায্য পুঁজি লৈ প্ৰায় 142 কোটি টকাৰ সাহায্য আগবঢ়াইছে বিভিন্ন লোকৰ জৰিয়তে। তেখেতে কৈছে যে প্ৰায় 26,000 সাধাৰণ লোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ধন আগবঢ়াইছে বুলি জনাইছে। আৰু সেই ধনসমূহ ব্যয় কৰা হ'ব মডেল হাউচিং কলনী নিৰ্মাণ কাৰ্যত। আমাৰ অসমত মডেল হাউচিং কলনী নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সেই পইচাসমূহ খৰচা কৰা হ'ব বুলি জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বানপানীৰ সময়ত যিসকল লোকে বানপীড়িতসকলৰ ওপৰত খৰচা কৰিম বুলি QR কোডৰ জৰিয়তে পইচা উঠাই আছে, বান সাহায্য উঠাই আছে, তেওঁলোকৰ একাউণ্টসমূহ নিৰীক্ষণ কৰা হ'ব। তেওঁলোকে কিমান টকা উঠাইছে, কিমান টকা ক'ত খৰচা কৰিছে, এই সকলোবিলাক এতিয়া পুলিচে নিৰীক্ষণ কৰিব। গতিকে তেনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰো দায়িত্ব হয় যে তেখেতৰ CM ৰিলিফ ফাণ্ডতনো কিমান টকা উঠিছে সেইটো জনসাধাৰণক জনোৱাটো। আৰু প্ৰায় 142 কোটি টকা তেখেতৰ একাউণ্টত জমা হৈছে। প্ৰায় 26,000তকৈও অধিক লোকে তেখেতৰ একাউণ্টলৈ পইচা প্ৰেৰণ কৰিছে। আৰু সেই পইচাবিলাক এতিয়া মডেল হাউচিং কলনী নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে খবৰ ওলাই পৰিছে উজনি অসমৰ যিকেইখন ডিষ্ট্ৰিক্টত বানপানী হৈছিলে বা যিসকল লোক বানপীড়িতত আক্ৰান্ত হৈছিলে সেইসকল লোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে উজনি অসমৰ বানৰ ক্ষতিপূৰণৰ বাবে চৰকাৰে প্ৰায় 1000 কোটি টকা ব্যয় কৰিব বুলি জনাইছে। বৰ্তমানলৈকে প্ৰায় 150 কোটিৰো অধিক ক্ষয় ক্ষতি হোৱাৰ হিচাপ উলিয়াইছে অসম চৰকাৰে। ক্ষয় ক্ষতিৰ সন্দৰ্ভত 3টা পৰ্যায়ত জৰীপ চলিব বুলি জনাইছে। আৰু 30 আগষ্টৰ পাছত ক্ষতিগ্ৰস্তৰ তালিকা প্ৰকাশ কৰি ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ৰিলিফ প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা। মানে যিকেইখন ডিষ্ট্ৰিক্টত বানপানী হৈছিলে, যেনে চৰাইদেউ হৈ গ'ল, যেনে শিৱসাগৰ হৈ গ'ল, যেনে যোৰহাট হৈ গ'ল, তো সেইকেইখন ডিষ্ট্ৰিক্টত ছাৰ্ভে চলিব। আৰু 30 আগষ্টৰ ভিতৰত ছাৰ্ভে চলিব 3টা পৰ্যায়ত। আৰু তেওঁলোকৰ কাৰ কিমান ক্ষতি হৈছে সকলোবিলাক পৰ্যালোচনা কৰি প্ৰায় 1000 কোটি টকা খৰচা কৰিব। মানে যিখিনি ক্ষতি হৈছে ক্ষতিপূৰণখিনি দিবৰ কাৰণে 1000 কোটি টকা খৰচা কৰিব। এতিয়া কেৱল মানে সৰ্বসাধাৰণ মানুহৰ ঘৰ দুৱাৰ ভঙাই নহয়, তাৰ লগতে ৰাস্তা পদূলিকে আৰম্ভ কৰি চৰকাৰী বহুখিনি বস্তুৱেই লোকচান হৈছে। সকলোবিলাক ৰিকভাৰ কৰিব লাগিব, তেতিয়াহে বাকী মানে আগৰ নিচিনাকৈ চলি থাকিব বা আগৰ নিচিনাকৈ সেই অঞ্চলবিলাক চলিব, নহ'লেতো অৱস্থা বেয়া হ'ব। তো সেইকাৰণে অকল মানুহক সহায় কৰাই নহয়, চৰকাৰী মানে যিমানবিলাক অফিচ কাছাৰী ভাঙি চিঙি গৈছে বা যিমানখিনি ৰাস্তা পদূলি ভাঙিছে গোটেইবিলাক 1000 কোটি টকা খৰচা কৰিব নিৰ্মাণ কাৰ্যত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা। যোৱাকালি সামাজিক মাধ্যমত উত্তৰ প্ৰদেশৰ এখন বিদ্যালয়ৰ এটা ভিডিঅ' প্ৰচাৰ হৈছিলে আৰু সেই ভিডিঅ'টো দেখাৰ পাছত আপোনালোকৰো বেয়া লাগিব। উত্তৰ প্ৰদেশৰ এখন চৰকাৰী বিদ্যালয়ত যিনেকি মধ্যাহ্ন ভোজন দিয়া হয়, সেই মধ্যাহ্ন ভোজনৰ নামত ল'ৰা ছোৱালীক দিছে মানে দেই যোৱা ভাত। যিখিনি ভাত নেকি আমি ঘৰত পেলাই দিওঁ তেনেকুৱা ভাত দিছে ল'ৰা ছোৱালীসকলক মধ্যাহ্ন ভোজনৰ নামত খাবৰ বাবে। কেৱল উত্তৰ প্ৰদেশে নহয়, আমাৰ অসমতো এনেকুৱা বহুতো ভিডিঅ' প্ৰচাৰ হৈ থাকে য'ত আমি দেখিবলৈ পাওঁ ল'ৰা ছোৱালীবিলাকক যিখিনি ভাত খাবলৈ দিয়া হয় সেই ভাতখিনি কোনোপধ্যেই মাক বাপেকে ল'ৰা ছোৱালীক নোখোৱায়। তেনেকুৱা ধৰণৰ ভাতসমূহ খুৱাই থাকে। ল'ৰা ছোৱালী থাকে 100টা 150টা, দালি ৰান্ধে 1 কেজি, ভাত ৰান্ধে 4 কেজি, আলু দিয়ে 3-4টা, মিঠাতেল দিয়ে 100 গ্ৰাম। এনেকুৱা ধৰণৰ খাদ্য খুওৱা হয় আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীবিলাকক বিদ্যালয়ৰ কৰ্তৃপক্ষই। এতিয়া চৰকাৰে
মানে ৰিলিফ দিয়াৰ মানে বস্তুবিলাক দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰে নে তাতে যিসকল মানে কৰ্তৃপক্ষ থাকে তেওঁলোকে ল'ৰা ছোৱালীবিলাকক খুওৱাৰ ক্ষেত্ৰত গাফিলতি কৰে নাজানো মুঠতে যোনেই গাফিলতি কৰে তেওঁলোকৰ ওপৰতেই ষ্ট্ৰিক্টলি একশ্যন ল'ব লাগে যদি চৰকাৰে কৰিছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে আৰু যদিহে সেই বিদ্যালয়খনৰ দায়িত্বত থকা প্ৰধান শিক্ষকে সেই কামবিলাক কৰে তেনেহ'লে প্ৰধান শিক্ষকৰ ওপৰত একদম ইমিডিয়েট একশ্যন ল'ব লাগে অসম চৰকাৰৰ ফালৰ পৰা নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে অৰুণাচল প্ৰদেশত আমাৰ অসমৰ প্ৰায় 18 জনকৈ লোকৰ ওপৰত গুলীচালনা কৰে কিছু অৰুণাচলী লোকে তো আপোনালোকে হয়তো এই খবৰটো শুনা পাইছে তো মিংমাঙত এই ঘটনাটো সংঘটিত হৈছে তো কেইজনমান আমাৰ অসমৰ ব্যক্তিক আলোচনা কৰিবৰ কাৰণে মাতি নিয়া হৈছিলে আৰু তেওঁলোকে আলোচনা কৰিবৰ কাৰণে গৈছিল আৰু তেওঁলোক আছিলে মিচিং সম্প্ৰদায়ৰ মানুহ অসম অৰুণাচলৰ সীমান্তত মাটি বাৰীক লৈ সঘনাই অৰুণাচলৰ মানুহ আমাৰ অসমৰ মানুহৰ মাজত কাজিয়া হৈ থাকে তো অৰুণাচলৰ কেইজনমান ব্যক্তিয়ে মাতি নিলে অসমৰ কিছুমান মানুহক যে আহক আমি আলোচনাত মিলিত হওঁ কাৰণ এই যি নেকি মাটিৰ বিবাদ হৈ থাকে এই মাটিৰ বিবাদ এনেকৈ যদি চলি থাকে ভৱিষ্যতলৈ আমাৰ প্ৰব্লেম হ'ব তাৰপিছত তেওঁলোকে আলোচনা কৰিবৰ কাৰণে গ'ল আলোচনা কৰি থকাৰ পাছতেই খবৰ ওলোৱা অনুসৰি 18 জন ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে অসমৰ মানুহসকললৈ বুলি গুলীচালনা কৰে তেওঁলোকক মানে আলোচনা কৰিবলৈ বুলি মাতি নি তো তাৰ পাছতেই 18 জন আমাৰ অসমৰ মানুহৰ ওপৰত যে গুলীচালনা কৰিলে আৰু তেওঁলোক মিচিং সম্প্ৰদায়ৰ মানুহ আছিলে তাৰ পাছতেই TMPK তৰফৰ পৰা গোটেই অসমতে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোকে অৰ্থনৈতিক পথ অৱৰোধ কৰে মানে অৰুণাচললৈ কোনো যাবও নোৱাৰিব অৰুণাচলৰ পৰা কোনো ইয়ালে আহিবও নোৱাৰিব টোটেলি ৰোড ব্লকেজ কৰি পেলাই আমাৰ অসমত আৰু TMPKৰ ফালৰ পৰা তেওঁলোকৰ দাবী আছিল যে যিজন ব্যক্তিয়ে গুলীচালনা কৰিছিল তেখেত হৈছে অৰুণাচলৰ প্ৰশাসনিক এজন বিষয়া বা তেখেত পুলিচে গুলীচালনা কৰিছে তো তেখেতক শীঘ্ৰেই এৰেষ্ট কৰিব লাগে TMPKৰ হৈছে সেইটো দাবী তো সেই দাবী মানা নগল যাৰ কাৰণে তেওঁলোকে এতিয়া মানে প্ৰায় 48 ঘণ্টা পৰ্যন্ত ৰোড ব্লকেজ কৰি ৰাখিব বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি যোৱাকালি দ্বিতীয় দিনাও কিন্তু TMPKৰ অৰ্থনৈতিক অৱৰোধ বহাল আছিলে আৰু তেওঁলোকে যি নেকি হেৰি কৰিছিল মানে তেওঁলোকে দাবী উত্থাপিত কৰিছিলে সেই দাবীসমূহ যদি মানি নলয় তেনেহ'লে অনাগত সময়ত তেওঁলোকে অসমলৈ অৰুণাচলী লোকসকলক আহিবলৈ নিদিয়াৰ কথাও উল্লেখ কৰিছে মুঠতে তেওঁলোকে ন্যায় পাব লাগিব মানে মিচিং সম্প্ৰদায়ৰ লোকসকলে ন্যায় পাব লাগিব বুলি দাবী উত্থাপিত কৰিছে তো TMPKৰ সদস্যসকলে কৈছে যে যদিহে অৰুণাচলৰ সেই ব্যক্তিজনক গ্ৰেফতাৰ নকৰে তেনেহ'লে কিন্তু আমাৰ অসমত যিমানখিনি দল সংগঠন আছে সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছতেই আকৌ অৰুণাচল প্ৰদেশৰ পৰা খবৰ ওলাই পৰিছে অৱশ্যে এই খবৰটো কিমান দূৰলৈকে অফিচিয়েলি এনাউন্স কৰা খবৰ সেই সম্পৰ্কে নাজানো কিন্তু কিছু অৰুণাচলৰ এতিয়া মানে যিবিলাক সংগঠন আছে সংগঠনে সিদ্ধান্ত লৈছে যে অৰুণাচল প্ৰদেশত মিচিং আৰু মিৰি মানুহসকল থাকিব বোলে নোৱাৰিব অৰুণাচলৰ যিসকল মিৰি আৰু মিচিং মানুহ আছে তেওঁলোকক এলাউ নকৰে অৰুণাচল প্ৰদেশত বিজনেছৰ ক্ষেত্ৰতেই হওক বা তেওঁলোকে ৰেণ্টেলভাৱে নাথাকক কিয় তেওঁলোকক অৰুণাচল প্ৰদেশত এলাউ নকৰে তেওঁলোকে এতিয়া অৰুণাচল প্ৰদেশ এৰি আহিব লাগিব যদি তেওঁলোকে এই নিয়ম পালন নকৰে তেনেহ'লে তেওঁলোকৰ ওপৰত ষ্ট্ৰিক্টলি একশ্যন ল'ব বুলি জনাইছে এইটো অৰুণাচল প্ৰদেশৰ পৰা খবৰ ওলাই পৰিছে এটা কোন সংগঠনে এইটো মানে এনাউন্স কৰিছে বা এইটো চৰকাৰে এনাউন্স কৰিছে নেকি চৰকাৰেটো এনাউন্স নকৰে মানে যিবিলাক সংগঠন আছে সংগঠনবিলাকে এই খবৰটো এনাউন্স কৰে কিন্তু এই অফিচিয়েল ষ্টেটমেণ্ট যিখন বা অফিচিয়েল নটিচ যিখন এইখন পোৱা নাই কিন্তু অৰুণাচলী বহু লোকে এই খবৰটো শ্বেয়াৰ কৰাৰ বাবে আপোনালোকক জনাইছোঁ যি মানে ধৰি লওক আমাৰ অসমত যি নেকি পথ অৱৰোধ কৰিছে অৰুণাচলী লোকসকলক আহিবলৈও দিয়া নাই যাবলৈও দিয়া নাই তো তাৰ কাৰণে অৰুণাচলৰ কিছু সংগঠনে বোলে এতিয়া এই সিদ্ধান্ত লৈছে যে অৰুণাচলৰ মিচিং আৰু মিৰি মানুহসকলক টোটেলি মানে যাবলৈ দিয়া নহ'ব তেওঁলোকে বিজনেছ কৰাৰেই হওক বা অন্যান্য কিবা কাৰণত আছে যদিও তেওঁলোক অসমলৈ আহিব লাগিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে এইখিনি আকৌ খবৰ লাই পৰিছে TMPKৰ ফালৰ পৰা ঘোষণা কৰিছে যে TMPK যি প্ৰতিবাদ সাব্যস্ত কৰিছে সেই প্ৰতিবাদ 48 ঘণ্টাৰ বাবে তেওঁলোকে স্থগিত ৰাখিছে
আৰু 48 ঘণ্টাৰ এটা সময়সীমা বান্ধি দিছে যে 48 ঘণ্টাৰ ভিতৰত যদি সেই ব্যক্তিজনক এৰেষ্ট কৰা নহয় যিজন ব্যক্তিয়ে নেকি গুলীচালনা কৰিছিলে অসমৰ মিচিং ব্যক্তিকেইজনক আঘাতপ্ৰাপ্ত কৰিছিলে সেই ব্যক্তিজনক যদি 48 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰা নহয় তেনেহলে পুনৰবাৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে আনফালে শৃংখল চলিহাইটো গৰজি আছে শৃংখল চলিহাই অসম চৰকাৰক আহ্বান জনাইছে আমাৰ অসমৰ সীমাত যিসকল মানুহ আছে তেওঁলোকক বন্ধুক দিব লাগে কাৰণ তেওঁলোকৰ ফালৰ মানুহবিলাকে অৰুণাচলী মানুহসকল বা নাগালেণ্ডৰ মানুহবিলাকে হাতত বন্ধুক লৈ আহি সীমাত থকা মানুহবিলাকৰ ওপৰত গুলীচালনা কৰে গতিকে সেইফালে যেতিয়া বন্ধুক লৈ আহিব আমাৰ অসমৰ মানুহবিলাকে কি হেতালৈ কাজিয়া কৰিবলৈ যাব নেকি এইটো শৃংখল চলিহাই কৈছে তো তাৰ কাৰণে অসমৰ মানুহখিনিকো বন্ধুক দিয়াৰ ব্যৱস্থা কৰি দিব লাগে যিখিনি মানুহ নেকি সীমা অঞ্চলত আছে আৰু আমাৰ অসম আৰু অৰুণাচল বা অসম নাগালেণ্ডৰ যি সীমা বিবাদ আছে সেই সীমা বিবাদ নিষ্পত্তি কৰিবৰ কাৰণে দাবী উত্থাপিত কৰিছে আৰু অসম চৰকাৰে মোৰ বোধেৰে এইটো কৰিব পাৰে যদি কৰিম বুলি ভাবে অসম চৰকাৰ অৰুণাচল চৰকাৰৰ মাজত বুজাবুজি হ'লেই হ'ল কেন্দ্ৰ চৰকাৰৰ লগত থাকিলেই হ'ল আৰামছে সলভ কৰিব পাৰে কিন্তু ইমান দিনে কিয় সলভ কৰা নাই নাজানো আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰটো ওলাই পৰিছে ওলা উবেৰৰ যিসকলে গাড়ী চলাই তেওঁলোকৰ কাৰণে তো বৰ্তমান সময়ত এনেকুৱা হৈছে ওলা উবেৰ বা যিসকলে ৰেপিডো চলায় বা যিসকলে টমটম চলায় তেওঁলোকৰ ইমানেই মানে অত্যাধিক লেভেল আপোনালোকেতো হয়তো ফেচ কৰিছেই চাগে তো ডিব্ৰুগড়ত মই যদি ক'বলৈ যাওঁ যিসকলে টমটম চলায় যিসকলৰ ওচৰত নেকি স্কৰপিঅ'ৰ এন আছে তেওঁলোকৰো চাগে ইমান লেভেল নাই কিছুমান টমটম ওলাৰ যিমান লেভেল ডিব্ৰুগড়ত মানে বৰ আচৰিত লেভেল সব নহয় কিন্তু কিছুমান টমটম ওলাৰ ইমানেই লেভেল স্কৰপিঅ'ৰ এন থকা ব্যক্তিজনৰো হয়তো সেই লেভেলটো নাই বা ফৰচুনাৰ থকা ব্যক্তিজনৰো হয়তো সেই লেভেলটো নাই কিছুমান টমটম ওলাৰ যি লেভেল আছে গুৱাহাটী মহানগৰীতো এনেকুৱা হয় আপুনি ৰাইড এটা বুক কৰিছে ৰাইড এটা বুক কৰাৰ পাছত আপোনাক পিক আপ কৰিবলৈ গৈছে তাৰ পাছত আপোনাৰ ৰাইডটো তেখেতে কেনসেল কৰি দিব ক'ব যে মই আপোনাক এই পইচাটোত নিব নোৱাৰো আপুনি মোক এক্সট্ৰাকৈ পইচা দিব লাগিব মই তেতিয়াহে থৈ আহিবগৈ পাৰিম যদি আপুনি কয় যে নহয় মই মানে আপোনাৰ ইয়ত নেযাওঁ মই বেলেগকৈ পুনৰ ৰাইড বুকিং কৰিম তো আপুনি পুনৰ ৰাইড বুকিং কৰিব তো আপোনালৈ যিজন আহিব আপোনাৰ ওচৰত সেইজন ব্যক্তিয়ে সেই একেটা কথাকে ক'ব এনেকুৱা ধৰণৰো হয় তো তাৰ কাৰণে এতিয়া নিয়ম বান্ধি দিছে এতিয়াৰে পৰা ওলা উবেৰৰ ড্ৰাইভাৰসকলে আপোনালোকৰ পৰা 10 টকা এটাও এক্সট্ৰাকৈ বিচাৰিব নোৱাৰিব 10 টকা এটাও এক্সট্ৰাকৈ বিচাৰিব নোৱাৰিব ওলা উবেৰ চলোৱা ব্যক্তিসকলে আপোনাৰ মনৰ ফালৰ পৰা ভাল লাগি দিছে সেইটো পাছৰ কথা সকলো মানুহ একেও নহয় হেতু এটা কথা সকলো মানুহ একে নহয় সকলো গ্ৰাহকো একে নহয় হেতু এটা কথা কিন্তু যিসকল বেয়া তো তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মুম্বাইৰ পৰা তো মুম্বাইত বহু পৰিমাণে ৰেষ্টুৰেণ্ট আছে মুম্বাইত বহু পৰিমাণে ডাঙৰ ডাঙৰ কোম্পানী আছে মানে খাদ্য নিৰ্মাণ কৰা বহু পৰিমাণে ষ্ট্ৰীট ভেণ্ডাৰ্ছ আছে যিসকল লোকে নেকি ফাষ্ট ফুডকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ খাদ্য বস্তুবিলাক বিক্ৰী কৰে এটা যিবিলাক হোটেল আছে যিবিলাক ৰেষ্টুৰেণ্ট আছে যিবিলাক মানে ফুড নিৰ্মাণ কৰা কোম্পানী আছে সেই সকল লোকে যিবিলাক ৰুল ৰেগুলেশ্যন পালন কৰিব লাগে তেওঁলোকে ৰুল ৰেগুলেশ্যনবিলাক পালন নকৰে আৰু ৰুল ৰেগুলেশ্যন পালন নকৰিলে তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে কিন্তু একশ্যন ল'ব কোনে যিজন ফুড অফিচাৰ থাকে তেখেতে মেনেজ হৈ থাকে তেওঁলোকৰ পৰা বুজন পৰিমাণৰ ধন লয় কিন্তু এজন এনেকুৱা ফুড অফিচাৰ আহিছিলে ৰিসেন্টলি মুম্বাইত আৰু সেই ফুড অফিচাৰজনে গোটেই মুম্বাইখনত হাল্লা চিল্লা লগাই দিলে ইনফেক্ট সেই ফুড অফিচাৰজনে ডাবৰ কোম্পানীৰ ওপৰতো মানে আল্টিমেটাম লগাই দিলে ডাবৰ কোম্পানীৰ বহুখিনি প্ৰডাক্ট আমাৰ ভাৰতবৰ্ষত বিক্ৰী কৰা পৰ্যন্ত তেখেতে বেন কৰি দিলে এনেকুৱা এজন ফুড অফিচাৰ মুম্বাইত আহিছিলে আৰু এটা খবৰ লাই পৰিছে সেই ফুড অফিচাৰজনক এতিয়া ট্ৰান্সফাৰ কৰি দিয়া হৈছে বুলি খবৰ ওলাই পৰিছে আৰু তেখেতৰ এইটো হৈছে 26 নম্বৰৰ ট্ৰান্সফাৰ মানে ভাল অফিচাৰৰ স্থান নাই ভাল অফিচাৰে যেতিয়া ভাল কাম কৰিবলৈ আহিব তেতিয়া তেখেতে ট্ৰান্সফাৰ হে পাব যদি তেখেত বেয়া হ'ল হেতেন যদি বেলেগৰ পৰা পইচা খাই মনে মনে বহি থাকিলে হেতেন বা বেআইনী কামবিলাক কৰা দেখি বহি থাকিলে হেতেন তেখেতে আৰামছে থাকিব পাৰিলেহেঁতেন কিন্তু এইবিলাক নকৰিলে যে যাৰ কাৰণে তেখেতৰ এতিয়া ট্ৰান্সফাৰ হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে নিউ তিনচুকীয়া আৰু গুৱাহাটীৰ মাজত প্ৰায় 20 দিনৰ পাছত আকৌ আৰম্ভ হৈছে ৰেল যাত্ৰা তো বানপানীৰ বাবে ৰেলপথ সম্পূৰ্ণৰূপে ধ্বংস হৈছিলে বা ৰেল চলাচলত ব্যাঘাত জন্মিছিলে কিন্তু 20 দিনৰ পাছত শুক্ৰবাৰ অৰ্থাৎ আজিৰে পৰা
পুনৰবাৰ নিউ তিনচুকীয়া আৰু গুৱাহাটীৰ মাজত যাতায়াত আৰম্ভ হ'ব বুলি খবৰ ওলাই পৰিছে মানে সেই লাইনটোত আৰু গুৱাহাটীৰ পৰা ট্ৰেইন নচলিছিলে যাৰ কাৰণে অসুবিধা হৈছিলে যোৰহাটলৈকে চলি আছিল নেকি বাকিখিনি নচলা হৈছিলে হ'বলা গতিকে এতিয়া গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে চলিব বুলি ঘোষণা কৰিছে ৰেল বিভাগৰ ফালৰ পৰা আইপাইছো ইয়াৰ পাছৰটো খবৰ ফালে উজনি অসমত যি মহা প্ৰলয়কাৰী বানপানী হ'ল তো সেই বানপানীৰ কাৰণ ৰূপে কিছু লোকে কৈছে যে দিখৌ নৈ যি অবৈধ খনন কাৰ্য হৈছে সেই অবৈধ খনন কাৰ্যৰ বাবে বানপানীৰ নিচিনা সমস্যা হৈছে লগতে যি অবৈধ কয়লা খনন কাৰ্য হৈছে অবৈধ কয়লা খননৰ বাবে বানপানী হোৱা বুলি অখিল গগৈ ডাঙৰীয়াকে ধৰি বিভিন্নজন লোকে উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এই সন্দৰ্ভত যেতিয়া কুৱেশ্যন সোধা হ'ল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমত কয়লা খনি এটাও নাই আমাৰ অসমত কয়লা চয়লা নাই আৰু তাৰ লগতে দিখৌ নৈৰ কাষত যি নেকি শিল খনন কাৰ্য হোৱা বুলি উল্লেখ কৰিছে সেয়াও তেখেতে নাই হোৱা বুলি উল্লেখ কৰিছে কৈছে যে ইয়াতে শিল খনন কাৰ্য হোৱা নাই কিন্তু যোৱাকালি দা ক্ৰছ কাৰেণ্টৰ ফালৰ পৰা দিখৌ নৈৰ সেই যিখিনি স্থানত ধৰি লওক শিল খনন হৈছে বুলি অভিযোগ উত্থাপিত হৈছে সেই স্থানখিনি ড্ৰোনৰ জৰিয়তে পৰ্যবেক্ষণ কৰে আৰু পৰ্যবেক্ষণত স্বতঃস্ফূৰ্তভাৱে দেখিবলৈ পোৱা গৈছে যে দিখৌ নৈৰ পাৰত খনন কাৰ্য এতিয়াও চলি আছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে হয়তো মিছা মাতিছিলে চাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি চৰকাৰৰ পৰা দালি আৰু চেনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাওকচোন নিশ্চয়কৈ আপুনি চৰকাৰৰ পৰা দালি আৰু চেনি পায় চৰকাৰে আমাক দালি আৰু চেনি দিয়ে 1 কেজি কৈ কিন্তু আপুনি বাৰু কেতিয়াবা আপুনি অনা পেকেটটো জুখি চাইছেনে পেকেটটোৰ ভিতৰত কিমান পৰিমাণৰ দালি বা চেনি আছে আমি ভাবিছোঁ 1 কেজি আছে কিন্তু যোৱাকালি কিছু ভিডিঅ' আৰু ফটো ভাইৰেল হৈছিলে সামাজিক মাধ্যমত য'ত দেখিবলৈ পাইছোঁ 1 কেজি পেকেটৰ দালিটোত 1 কেজি প্ৰকৃতাৰ্থত দালি নাই 1 কেজিৰ পৰিৱৰ্তে কোনো এটা আছে 700 গ্ৰাম কোনো এটা আছে 800 গ্ৰাম কোনো এটা আছে 750 গ্ৰাম এনেকুৱাহে দালি আছে মানে চৰকাৰে আমাক 1 কেজি দিছোঁ বুলি 700-800 গ্ৰাম দি আছে নেকি বাৰু তো আপোনালোকে এইবাৰ আনিবলৈ গ'লে চেক কৰি চাবচোন আপোনালোকৰ পেকেটটোত কিমান পৰিমাণৰ আছে ময়ো অৱশ্যে এতিয়ালৈকে চেক কৰি চোৱা নাই কিন্তু নেক্সট বাৰ যেতিয়া আনিবলৈ যাম অবভিয়াছলি চেক কৰি চাম যে সঁচাকৈ 1 কেজি আছে নে নাই মানে সন্দেহ তুলি দিছে যিবিলাক ভিডিঅ' দেখিবলৈ পাইছোঁ যিবিলাক ফটো দেখিবলৈ পাইছোঁ মানে 1 কেজিৰ পৰিৱৰ্তে 600 গ্ৰাম 700 গ্ৰাম 800 গ্ৰাম 900 গ্ৰাম এনেকুৱাহে আছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে গৰমৰ বাবে আমাৰ অসমৰ বিদ্যালয়সমূহ খোলাৰ এতিয়া টাইমিংবিলাক চেঞ্জ কৰি দিয়া হৈছে যেহেতু মানে উৎকট গৰম হৈছে আমাৰ অসমত আৰু সেই গৰমৰ বাবে বিদ্যালয়সমূহ খোলাৰ টাইমিং চেঞ্জ কৰি দিছে 17 অক্টোবৰ তাৰিখৰ পৰা বিদ্যালয় খোলাৰ টাইমিংবিলাক টোটেলি চেঞ্জ কৰি দিয়া হৈছে প্ৰাথমিক স্কুলৰ পাঠদানৰ সময় হ'ব পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈকে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় হ'ব 7:30 বজাৰ পৰা 12 বজালৈ হাই স্কুল এণ্ড সিনিয়ৰ সেকেন্ডাৰী শ্ৰেণীৰ বাবে পাঠদানৰ সময়সীমা হ'ব 7:30 বজাৰ পৰা 12:30 বজালৈকে মানে বিদ্যালয়সমূহত উৎকট গৰম হৈছে বা আমাৰ অসমত গৰম হৈছে যাৰ বাবে ল'ৰা ছোৱালীসকলৰ যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ ল'ৰা ছোৱালী যদি বেমাৰ আজাৰ হৈছে পৰাপক্ষত নপঠাবই বিদ্যালয় ঠিক আছে 2 দিন বিদ্যালয়ত গৈ নপঢ়িলে বৰ বিশেষ ক্ষতি নহয় ল'ৰা ছোৱালী ঘৰতে পঢ়ুৱালেই হ'ল কিন্তু গৰমত গৈ থাকিবলৈ নিদিব চৰকাৰী বিদ্যালয়বিলাকৰ অৱস্থা আপোনালোকে দেখিছেনে ফেনবিলাক এনেকৈ ঘূৰে এডোমমান মানে ধৰি লওক ল'ৰা ছোৱালী তাতে গৰম বহুত বেয়া গতিকে ল'ৰা ছোৱালীক পৰাপক্ষত বিদ্যালয় নপঠাবই যদি বেছি গৰম হয় আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে মেট্ৰিক শিক্ষাৰ্থীসকলৰ বাবে তো মেট্ৰিক যিসকল শিক্ষাৰ্থীয়ে দিব তো তেওঁলোকক এতিয়া বেংক একাউণ্ট খোলাটো বাধ্যতামূলক কৰি দিছে আপোনালোকৰ ঘৰতো যদি মেট্ৰিক শিক্ষাৰ্থী আছে তেন্তে আপোনালোকে এতিয়া বেংকৰ একাউণ্ট খুলি দিব লাগিব আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীসকলক অক্টোবৰৰ পৰা ল'ৰা ছোৱালীসকলৰ মেট্ৰিকৰ পত্ৰ পূৰণৰ কাম-কাজ আৰম্ভ হ'ব আৰু মেট্ৰিক পত্ৰ পূৰণৰ কাম-কাজৰ সময়ত তেওঁলোকে বেংকৰ একাউণ্ট সাবমিট কৰিব লাগিব বুলি জনাইছে কাৰণ অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে মেট্ৰিক দিব লগা ছাত্ৰ-ছাত্ৰীসকলক টিউচন ফিজৰ বাবদ প্ৰত্যেক মাহে 300 টকা কৈ দিব কিতাপ পত্ৰ কিনিবৰ বাবে পইচা দিব গতিকে সেই কাৰণে হয়তো বেংক একাউণ্ট খুলিবৰ কাৰণে নিৰ্দেশনা দিছে তো বেংক একাউণ্ট যদি নাই খুলি পেলাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে টিএমপিকেৰ ফালৰ পৰা আমাৰ অসমত যেনেকি প্ৰতিবাদ সাব্যস্ত কৰি আছিলে তো সেই প্ৰতিবাদৰ মাজতেই যোৱাকালি খবৰ ওলাই পৰিছে ধেমাজিত যিসকল লোকে প্ৰতিবাদ কৰি আছিলে প্ৰতিবাদকাৰীসকললৈ বুলি অৰুণাচলী লোকসকলে হিলগুটি দলিওৱাৰ যোৱাকালি খবৰ ওলাই পৰিছে আৰু তাতকৈ ডাঙৰ কথাটো হৈ গ'ল কিছুমান অৰুণাচলৰ পুলিচেও হিলগুটি দলিয়াইছিলে
প্ৰতিবাদকাৰীসকলৰ ওপৰলৈ আৰু সেই ভিডিঅ' মানে ভিজুৱেলসমূহ বৰ্তমান সামাজিক মাধ্যমত খুবেই প্ৰচাৰ হৈ আছে আগবাইছোঁ একেবাৰে শেষৰটো খবৰৰ ফালে তো একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে অসম অৰুণাচলৰ সীমা বিবাদৰ ওপৰতে অসম অৰুণাচলৰ সীমা বিবাদটো এতিয়া সৰু কথা হৈ থকা নাই যথেষ্ট ডাঙৰ হৈ পৰিছে বিশেষকৈ অসম অৰুণাচলৰ মানুহবিলাকৰ মাজত সৰ্বসাধাৰণ মানুহবিলাকৰ মাজত অসম অৰুণাচলৰ এই সীমা বিবাদক লৈ যথেষ্ট এতিয়া উগ্ৰ হৈ পৰা আমি দেখিবলৈ পাইছোঁ অৰুণাচলৰ মানুহে 18 জনকৈ অসমৰ যুৱকৰ ওপৰত গুলীচালনা কৰিলে তাৰ পাছত অসমৰ মানুহবিলাকে পথ অৱৰোধ কৰিলে আৰু পথ অৱৰোধ কৰাৰ পাছতে এতিয়া অৰুণাচলৰ মানুহবিলাক জাঙুৰ খাই উঠিছে যে তোমালোকে যদি তেনেকুৱা কৰিব পাৰা আমি কিয় তোমালোকৰ ওপৰত একচন ল'ব নোৱাৰিম যাৰ কাৰণে এতিয়া মিচিং মিৰি মানুহসকলক অৰুণাচলত প্ৰায় বয়কট কৰিছে তাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সকলোকে আশ্বাস দিছে সকলোকে কৈছে যে অসম অৰুণাচলৰ মানুহসকলে শান্তিৰে থাকক আপোনালোকে অধৈৰ্য নহব আপোনালোকৰ যি সীমা বিবাদ আছে সেয়া নাইকিয়া কৰাৰ আশ্বাস দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গতিকে সেইটোৱে হ'ব লাগে তো অসম অৰুণাচলৰ মানে এই দুখন ৰাজ্য অৰুণাচলৰ মানুহবিলাকে অসমত নাহিলেও কাম নচলিব আকৌ অসমৰ মানুহবিলাকে অৰুণাচলত নগলেও কাম নচলিব গতিকে দুইখন ৰাজ্যৰ প্ৰয়োজন আছে তো সেই কাৰণে শান্তিপূৰ্ণভাৱে কামকাজবিলাক চৰকাৰে মানে শৰ্ট আউট কৰি দিব লাগে নহলে জনসাধাৰণে যদি সেইবিলাক শৰ্ট আউট কৰিবলৈ যায় হিংসাই হ'ব গতিকে চৰকাৰৰ ফালৰ পৰা সেইটো পদক্ষেপ ল'ব লাগে বুলি মই ভাবো আপুনি কি ভাবে কমেন্ট সেকশনত জনাব তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্ক জনাব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ কৰাৰ বিদায় মাগিছো ধন্যবাদ জয় অসম